হয় ক'ব লাগিব যে আজি ৰাতিপুৱাৰ ভাগৰে পৰা চিৰাং জিলা সদৰৰ কাজলগাঁৱত যি তিনিটা সমষ্টিৰ ভোটগণনা প্ৰক্ৰিয়া চলি আছে এই ভোটগণনা প্ৰক্ৰিয়াৰ ভিতৰত খুব আকৰ্ষণীয় ভোটকেন্দ্ৰ দুটা পৰিষদ হৈছিল। দুটা হৈছে 14 নং চিৰাংদুৱাৰ সমষ্টি, আন এটা হ'ল 15 নং কাজলগাঁও পৰিষদীয় সমষ্টি। কাৰণ 14 নং চিৰাংদুৱাৰ সমষ্টিত একালৰ দুই সতীৰ্থ যি হাগ্ৰামা মহিলা আৰু খাম্পা বৰগোহাঁই দুটা তেওঁলোকে BPF আৰু UPPৰ প্ৰাৰ্থী হিচাপে মুখামুখি তেওঁলোকে অৱতীৰ্ণ হৈছে। আৰু ঠিক 15 নং কাজলগাঁও সমষ্টিতে কিন্তু ঠিক অনুৰূপভাৱে BPFৰ পৰা হৈছে পানীৰাম ব্ৰহ্ম আৰু UPPL দলৰ পৰা চন্দন ব্ৰহ্ম মুখামুখি হৈছিলে। কিন্তু ইয়াতে দুটা সমষ্টিত কিন্তু দুধৰণৰ ইতিমধ্যে ফলাফল দেখিবলৈ পোৱা গৈছে। তৃতীয় ৰাউণ্ডৰ ফলাফল আমাৰ হাতত আহি পাইছে। আৰু তৃতীয় ৰাউণ্ডৰ ফলাফলৰ সময়ত দেখিবলৈ পোৱা গৈছে যে 15 নং কাজলগাঁও সমষ্টিত অসমৰ 3বাৰকৈ কেবিনেট মন্ত্ৰীৰ দায়িত্ব নিৰ্বাহ কৰা চন্দন ব্ৰহ্ম কিন্তু তৃতীয় ৰাউণ্ডতে প্ৰায় 3000তকৈ অধিক ভোট, অৰ্থাৎ 3719টা ভোটত তেওঁ পানীৰামৰ ব্ৰহ্মতকৈ তেওঁ পিছুৱাই আছে। তাৰ বিপৰীতে যদি আমি চিৰাংদুৱাৰ 14 নং চিৰাংদুৱাৰ সমষ্টিলৈ যাওঁ, চিৰাংদুৱাৰ সমষ্টিত কিন্তু এতিয়ালৈকে যে খাম্পা বৰগোহাঁই যথেষ্ট অগ্ৰগতি লাভ কৰিছে। আৰু তাৰ বিপৰীতে কিন্তু BPF দলৰ মুৰব্বী প্ৰাক্তন BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰ কিন্তু এতিয়া খাম্পা বৰগোহাঁইতকৈ 1688টা 1688 ভোট এতিয়া তেওঁলোকে পিছুৱাই আছে। তাৰ বিপৰীতে যদি আমি নিচেমা সমষ্টিলৈ যাওঁ, নিচেমা সমষ্টিত কিন্তু প্ৰাৰম্ভিক অৱস্থাত জেমছ বসুমতাৰী যিগৰাকী BPF দলৰ প্ৰাৰ্থী তেখেতে আগবাঢ়ি আছিল যদিও এই মুহূৰ্তত পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল যে তাত যিগৰাকী UPPL দলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগা তেখেতে কিন্তু তাক পিছুৱাই দি তেওঁ যথেষ্ট ভোটত আগবাঢ়ি থাকিল। কিন্তু শেহতীয়াকৈ আমাৰ হাতত যি ইতিমধ্যে ফলাফল আহিছে এই ফলাফল অনুসৰি নিচেমা সমষ্টিত তৃতীয় ৰাউণ্ডৰ ফলত জেমছ বসুমতাৰী এতিয়া 762টা ভোটত আগবাঢ়ি আছে ফেৰেংগা অৰ্থাৎ ৰঞ্জিত বসুমতাৰীৰ আগত। ঠিক তেনেদৰে যদি আমি ক'বলৈ যাওঁ 17 নং চিৰাংদুৱাৰ সমষ্টিত 17 নং চুবাইজাৰ সমষ্টিত তাতে ধীৰাজ বৰগোহাঁই কিন্তু যথেষ্ট ভোটত আগবাঢ়ি আছিল যদিও কিন্তু লাহে লাহে সময় বাগৰাৰ লগে লগে এতিয়া ভোটৰ ব্যৱধান যথেষ্ট কমকৈ আহিছে। এতিয়া মাত্ৰ 100তকৈ সামান্য ভোটতে তেওঁলোকে ব্যৱধানত আছে ধীৰাজ বৰগোহাঁই, তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী UPPL দলৰ ফণীন বৰতকৈ। তাৰ বিপৰীতে যদি আমি ক'বলৈ যাওঁ মানস চেৰভাং সমষ্টিত 18 নং মানস চেৰভাং সমষ্টিত তাতে কিন্তু যথেষ্ট পৰিৱৰ্তন হৈছে। ইমান পৰে BJPয়ে তৃতীয় স্থানত আছিল, কিন্তু এই মুহূৰ্তত আমাৰ হাতত তৃতীয় ৰাউণ্ডত যি ফলাফল আহি পাইছে এই ফলাফলত কিন্তু দেখিবলৈ পোৱা গৈছে তাতে যি BJP দলৰ যিগৰাকী প্ৰাৰ্থী তেখেত হৈছে সুভাষ বসুমতাৰী, এই সুভাষ বসুমতাৰী কিন্তু যথেষ্ট আগবাঢ়িছে। এতিয়া তেওঁলোকৰ ভোটৰ ব্যৱধান এতিয়া প্ৰায় 4-5তকৈ কম আছে আমাৰ হাতত যিখিনি তথ্য আহি পৰিছে। মুঠৰ ক'ব লাগিব যে এই মুহূৰ্তত চিৰাং জিলাত যি দ্বিতীয় ৰাউণ্ডলৈকে যিটো খবৰ আছিলে যে তাত 4টা সমষ্টিত UPPL দল আগবাঢ়ি আছিলে, 2টা সমষ্টিত BPF আৰু এটা BJPত। কিন্তু এতিয়া যত দৃশ্যপট সলনি হৈছে, এতিয়া দেখিবলৈ পোৱা গৈছে যে এতিয়া UPPL 3টা, BPF 3টা আৰু এটা BJP, কিন্তু আন এটা সমষ্টিত কিন্তু BJP দ্বিতীয় স্থানত আহি পাইছে।